নমস্কাৰ বন্ধুসকল, আজি আমি এক্সামত আহা এজ ৰিলেটেড কোৱেশ্চনৰ বিষয়ে ডিসকাস কৰিম আৰু হেবিলাক কোৱেশ্চন কেনেকুৱা পদ্ধতি বা ট্ৰিক্সৰ সহায়ত আমি সলভ কৰো হেবিলাকৰ বিষয়ে ডিসকাস কৰিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তো প্ৰথমত আমি এজ ৰিলেটেড যিখিনি কনসেপ্ট আছে সেইখিনি আগত চাই লওঁ। ইয়াৰ পৰা এটা বস্তু মনত কৰিলে হল যে বৰ্তমান যদি আমি আছো ইয়াৰ পৰা যদি ফিউচাৰৰ ফালে যাব লাগে তেতিয়াহলে আমাৰ বয়স কি হ'ব, সদায় প্লাস হ'ব। আকৌ আমি ইয়াৰ পৰা যদি পিছফাললৈ গুচি যাওঁ তেতিয়াহলে আমাৰ বয়স সদায় কি হ'ব, মাইনাস হ'ব। আকৌ পাষ্টৰ পৰা যদি আমি বৰ্তমানলৈকে আহো প্লাস হ'ব, বৰ্তমানৰ পৰা ফিউচাৰলৈকে গলেও প্লাস হ'ব। বা আমি যদি এনেকেও চাও ফিউচাৰৰ পৰা বৰ্তমানলৈকে আহিলে কি হ'ব, মাইনাস হ'ব। আকৌ বৰ্তমানৰ পৰা পাষ্ট লৈ গলে কি হ'ব, মাইনাস হ'ব। তো সেকেন্ড কনসেপ্ট খিনি হল কোনোবা এজনৰ বয়স যদি অতীতত 10 বছৰ আছিল আৰু বেলেগ এজনৰ 15 বছৰ আছিল, মানে হিয়তৰ বয়সৰ পাৰ্থক্য কিমান, 5 বছৰ। তেতিয়াহলে সেই দুজনৰে বয়স 50 বছৰ পিছত এখেতৰ কিমান হ'ব, 65, তেওঁৰ কিমান হ'ব, 60। তো হিয়তৰ এইটো সময়তো কি হ'ব, বয়সৰ পাৰ্থক্য কিমান হ'ব, 5 বছৰে হ'ব। আকৌ হিয়তক যদি আমি ফিউচাৰ লৈ যাওঁ, ভৱিষ্যত লৈ যাওঁ, তো হিয়তৰ বয়সৰ পাৰ্থক্য কি থাকিব, 5 বছৰে থাকিব। তো আমি অতীত, বৰ্তমান বা ভৱিষ্যত যতে নাযাওঁ বয়সৰ পাৰ্থক্যটো সদায় কি থাকিব, সেমে থাকিব। এজ ৰিলেটেড যিকোনো কোৱেশ্চনৰ কাৰণে আমাৰ এইখিনি কনসেপ্ট লাগিব। সাপোজ আমি কিছুমান কোৱেশ্চন যদি এনেকুৱা চাওঁ, সাপোজ ৰাম আৰু ৰহিমৰ বৰ্তমান বয়সৰ অনুপাত সাপোজ 1:2, তেন্তে 10 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত যদি সাপোজ 3:5 হয় তেন্তে হিয়তৰ বৰ্তমান বয়স কিমান। এনেকুৱা কোৱেশ্চন চালে আমি এইটোৰ কাৰণে এটা ট্ৰিক্স আছে, এক লাইনতে আমি 10 সেকেন্ডৰ ভিতৰতে সলভ কৰি দিব পাৰিম। কিন্তু এইটো বাহিৰে যিবিলাক কোৱেশ্চন আহিব হেবিলাক কোৱেশ্চনটো আমাৰ এইখিনি কনসেপ্ট জানিবই লাগিব, মাস্ট বি। আমি ইয়াতে প্ৰথম যেটো কোৱেশ্চন লৈছো এইটো আগতে অৰ্ডিনাৰী মেথড মানে নৰমালি কনসেপ্ট ব্যৱহাৰ কৰি আমি কেনেকৈ সলভ কৰিব পাৰো হেতু চাও। তাৰ পিছত এইটো আমি ট্ৰিক্সৰ সহায়ত কেনেকৈ সলভ কৰিব পাৰো হেতু চাম। তো আমি প্ৰথমত নৰমালি কৰো। এজনী মহিলা তাইৰ লৰাৰ বয়সৰ 3 গুণ। 5 বছৰ আগত লৰাৰ বয়স দেউতাকৰ বয়সৰ 1/6 গুণ। যদি মানুহজনে স্ত্ৰীৰ বয়সতকৈ 5 বছৰ ডাঙৰ হয় তেন্তে লৰাৰ বৰ্তমান বয়স কিমান হেতু আমাক ওলাব লাগে। তো আমি কোৱেশ্চনটো বুজি ললো। এতিয়া কি কৈছে, স্টেপ বাই স্টেপ আমি গৈ থাকিম, তেতিয়া আমি কোৱেশ্চনটো ইজিলি সলভ কৰি দিব পাৰিম। তো এইটো আমি যদি ঐকিক নিয়ম বা নৰ্মেল মেথডত কৰো তেতিয়াহলে আমি কেনেকৈ কৰিম, আমি যাৰ বয়স ওলাব লাগে হেতু আমি ধৰি লম। তো ইয়াত লৰাৰ বয়স ওলাব লাগে হেতু আমি ধৰি লৈছো x। এতিয়া লৰাৰ বয়সৰ 3 গুণ কাৰ বয়স, মাৰ বয়স, গতিকে মাদাৰৰ ঠাইত আমি কি লিখিছো 3x। তাৰ পিছত কি কৈছে 5 বছৰ আগত, এইটো আমি পিছত আহো যেহেতু বৰ্তমানত আৰু এটা স্টেটমেন্ট দি আছে, মানুহজনে স্ত্ৰীৰ বয়সতকৈ 5 বছৰ ডাঙৰ, তাৰ মানে ফাদাৰৰ ঠাইত কি হ'ব, মাকৰ বয়স যিমান আছিল তাতকৈ 5 বছৰ ডাঙৰ, গতিকে 5 যোগ কৰিব লাগিব। 3x + 5 পালো আমি দেউতাকৰ বয়স। এতিয়া 5 বছৰ আগত যেতিয়া ক'ব তেতিয়া আমি কি কৰিম, যেটো বয়স হ'ব হেতুৰ পৰা আমি 5 কে মাইনাস কৰি যাম। তো লৰাৰ বৰ্তমান বয়স কিমান, x, তাৰ পৰা 5 মাইনাস কৰিলো। এইখিনি ইকুৱেল হ'ব দেউতাকৰ বয়সৰ যদি 1/6 দি আমি মাল্টিপ্লাই কৰো, মানে 1/6 গুণ যেহেতু, গতিকে 1/6 দি আমি দেউতাকৰ বয়সৰ লগত মাল্টিপ্লাই কৰি দিলে আমি এইখিনিৰ সমান লিখিব পাৰো। গতিকে 3x + 5 এইখিনি দেউতাকৰ বৰ্তমান বয়স, তাৰ পৰা 5 মাইনাস কৰিলো। তো এতিয়া 5 কেনসেল যাব, প্লাস আৰু মাইনাস আছে। এতিয়া ইয়াত থাকিল 3x, তলত 6। তো 3 দি 6ক ডিভাইড কৰিলে 2 দি এফালে মাল্টিপ্লাই কৰিলে 2x - 10, মানে 5 আৰু 2 পূৰণ কৰি 10 হল। ইকুৱেল এফালে থাকিল কিমান, 3 দি যেহেতু ইয়াত ভাগ কৰিছিলো গতিকে ইয়াত কিমান আছে 1, তো 1x মানে x। তো x টো এফালে আহিলে মাইনাস হৈ যাব, গতিকে 2x - 1x, গতিকে x থাকিল। আৰু এই 10 টো এফালে আহিলে কি হ'ব, প্লাস হ'ব, গতিকে x ইকুৱেল কিমান পালো 10, গতিকে অপশন এ টো হ'ব কি কারেক্ট অপশন। তো এনেকুৱা আমি ঐকিক নিয়মত যদি সলভ কৰো স্টেপ বাই স্টেপ গৈ থাকিলে আমাৰ কোনো প্ৰবলেম নোহোৱাকে আমি এনসার পাই যাম। তো সেই একে কোৱেশ্চনটো আমি এতিয়া ট্ৰিক্সৰ সহায়ত সলভ কৰিম। তো ট্ৰিক্সটো হল কি, ট্ৰায়াল এণ্ড এৰৰ মেথড, মানে যিকেইটা অপশনত দিয়া আছে ইয়াৰ এটা এটাকে আমি ইয়াত বহাই চাম হয় নে নাই, হেতু হল আমাৰ ট্ৰায়াল এণ্ড এৰৰ মেথড। এইবিলাক বহাই যদি আমি চাওঁ তথাপিও আমাৰ যেটো ঐকিক নিয়মত কৰিলে যিমান টাইম লাগিব তাতকে কমে লাগিব। তো আমি এতিয়া বহাই চাওঁ। তো ইয়াতে সাপোজ আমি 10 বছৰ লৈছো, লৰাৰ বয়সৰ 3 গুণ, গতিকে মাৰ কিমান হ'ব 30, লৰাৰ কিমান হ'ব 10। তেতিয়াহলে ফাদাৰৰ কিমান, 30 যেহেতু কোৱা আছে ফাদাৰৰ কিমান হ'ব 35। এতিয়া 5 বছৰ আগত কি কৈছে লৰাৰ বয়স কিমান হ'ব
5 হ'ব আকৌ মাদাৰৰ কিমান হ'ব 25 হ'ব দেউতাকৰ কিমান হ'ব 30 মানে 35 ৰ পৰা 5 মাইনাস কৰিলে 30 এতিয়া এই 35 ৰ 1/6 হয় না নাই মানে 5 ৰ 6 গুণ 30 হয় না নাই যদি হয় তেতিয়া হলে এইটো অপচন আমাৰ কারেক্ট হ'ব আৰু যদি নহয় তেতিয়া হলে নহয় তো 5 দি 30 ক ভাগ কৰিলে কিমান হয় 6 হয় গতিকে অপচন এটো কারেক্ট হ'ব তো আমি যদি b2 ললো হয় ইয়াত 12 আহিল হয় মাদাৰৰ 3x মানে 36 আৰু ফাদাৰ 36 ৰ লগত প্লাস 5 কৰিব লাগিব গতিকে কিমান হল হয় 41 তো এতিয়া 5 বছৰ আগত আমাৰ হয় না নাই 5 বছৰ আগত ইয়াত কিমান আহিব 7 5 বছৰ আগত ইয়াত কিমান আহিব 31 5 বছৰ আগত ইয়াত কিমান আহিব 36 এতিয়া 7 ৰ 6 গুণ 36 নেকি নহয় গতিকে এটো নহব গতিকে এটো অপচন নহব তথাপিও আমাৰ ঐকিক নিয়মতকে টাইম কমে লাগি আছে তো এটো হল ট্রায়াল এন্ড এরর মেথড তো এটো ট্রিক্সৰে আমি আৰু এটা কোশ্চন লৈছো এজন মানুহ আৰু তাৰ লৰাৰ মুঠ বয়স কিমান 45 বছৰ 5 বছৰ আগত হিয়তৰ বয়সৰ পূৰণ মানুহজনৰ তেতিয়াৰ বয়সৰ 4 গুণ আছিল তেন্তে মানুহজন আৰু লৰাজনৰ বয়স কিমান তো ইয়াতে অপচন দি আছে 35 আৰু যদি 10 লও বৰ্তমান বয়স কিমান 45 35 আৰু 10 45 হয় 39 আৰু 9 45 এটো তো নহয় গতিকে এটো অপচন নহয় তো আমি 35 আৰু 10 টো লৈ চাও হয় না নাই তো 5 বছৰ আগত হিয়তৰ বয়সৰ পূৰণ মানে 5 বছৰ আগত ইয়াৰ কিমান হ'ব 30 5 বছৰ আগত ইয়াৰ 5 কিমান হয় 150 তাৰ পিছত কি কৈছে মানুহজনৰ তেতিয়াৰ বয়সৰ 4 গুণ আছিল যিখিনি আমি পালো 30 * 5 কৰি 150 পাইছো এইখিনি হেই মানুহজনৰ তেতিয়াৰ বয়স কিমান আছিল 30 তো 30 ৰ 4 গুণ 150 হয় নেকি মানে 30 * 4 কৰি 150 হয় নেকি নহয় 120 হয় তো এটো আৰু এটো সমান নহয় গতিকে আমাৰ এটো অপচন নহব তো আমি এটো অপচন দি চাও 36 আৰু 9 যোগ কৰি কিমান হয় 45 হয় তো প্ৰথম স্টেটমেন্ট কারেক্ট হল তার পিছৰ স্টেপত কি আছে 5 বছৰ আগৰ হিয়তৰ বয়সৰ পূৰণ 5 বছৰ আগত হিয়তৰ বয়স মানুহজনৰ কিমান 36 ৰ পৰা 5 মাইনাস কৰিলে 31 আৰু 4 তো 31 আৰু 4 পূৰণ কৰি 124 হয় আৰু হেখিনি কাৰ সমান হ'ব কৈছে মানুহজনৰ তেতিয়াৰ বয়সৰ 4 গুণ মানে 31 বছৰ তেতিয়া আছিল এইটোৰ 4 গুণ কৰি 124 হয় নেকি মানে 31 * 4 কৰি আমাৰ 124 হয় নেকি হয় কিহৰ কাৰণে 31 আৰু 4 পূৰণ কৰি আমি 124 পাইছো তো 124 হয় এই দুটা সমান হৈ আছে গতিকে আমাৰ অপচন বি2 কারেক্ট হ'ব তো এনেকে আমি ট্রায়াল এন্ড এরর মেথড দি আমি সলভ কৰিব লাগিব তাৰ পিছত আমি এটা কোশ্চন লৈছো গীতা আৰু তাইৰ মাৰ বয়সৰ অনুপাত 1:5 7 বছৰ আগত হিয়তৰ বয়সৰ অনুপাত আছিল ইমান গীতা আৰু তাইৰ মাৰ বৰ্তমান বয়স কিমান এটো আমাক ওলাব লাগে তো এনেকুৱা কোশ্চন যদি থাকে আমি এবিলাকৰ কাৰণে এটা ট্ৰিক্স আছে 10 সেকেন্ডৰ ভিতৰত আমি সলভ কৰি দিব পাৰিম তো এতিয়া প্ৰথমত আমি এটো যদি ঐকিক নিয়মত কৰো তেতিয়া কেনেকে হয় হেতু আমি চাও তো গীতাৰ বয়স কিমান বৰ্তমান আমি ধৰি ললো সাপোজ x তেতিয়াহলে তাৰ মাদাৰৰ বয়স কিমান হ'ব 5x তাৰ পিছত কি কৈছে 7 বছৰ আগত বয়সৰ অনুপাত ইমান আছিল তো 7 বছৰ আগত যেতিয়াই কব তেতিয়া আমি কি কৰিম ব্যাক আহি আছো মানে অতীতত গৈ আছো অতীতত গলে কি কৰিম আমি মাইনাস কৰিম তো গীতাৰ আছিল x তো x - 7 হ'ব তাৰ মাৰ কিমান আছিল 5x গতিকে 5x - 7 হ'ব আৰু এই x - 7 5x - 7 এইখিনি ইকুৱেল কিমান হয় 3:8 এটো আমি বহাই এতিয়া বজ্ৰপূৰণ কৰি দিলে আমাৰ आंसर আহি যাব এতিয়া বজ্ৰপূৰণ কৰিলে কি হয় 8x - 56 ইকুৱেল 3 * 5x মানে 15x 3 * 7 21 এতিয়া 8x টো এফালে গলে -8x হৈ যাব 15 ৰ পৰা 8x বাদ দিলে কিমান হয় 7x আৰু 8 টো এফালে আহিলে প্লাস হৈ যাব তো -56 ৰ পৰা +21 এতিয়া -56 টো ডাঙৰ আৰু 21 টো সৰু তো ইয়াৰ পৰা যদি আমি কৰো এখিনি কিমান হ'ব -35 তো এখিনি যদি কৰো আমাৰ ইয়াতে মাইনাস পাই আছো তো বয়স তো কেতিয়াও মাইনাসৰ হ'ব নোৱাৰে গতিকে আমাৰ এটো কোশ্চনত যেটো দি আছে এটো একচুয়ালি আগত নহব এটো হ'ব পিছত তাৰ মানে মোৰ লিখতে ভুল হৈ গৈছে তো পিছত হ'ব একচুয়ালি এটা আগত নহয় তো পিছত হলে এটো কি হ'ব প্লাস হৈ যাব এটো প্লাস হৈ যাব তো প্লাস হলে এটো প্লাস হ'ব এটো প্লাস হ'ব তো এতিয়া মিলি যাব এটো এফালে গলে মাইনাস এইখালে 7 থাকিব এফালে আহিব কি প্লাসৰ 56 এটো হৈ যাব মাইনাসৰ গতিকে এই মাইনাসটো তেতে উঠি যাব প্লাস হৈ যাব তো হলে কি হয় এতিয়া 7 দি 35 ক ভাগ কৰিলে x ইকুৱেল কিমান 5 কাৰ বয়স ওলাব দিছে গীতা আৰু তাইৰ মাৰ বয়স কিমান হেতু ওলাব দিছে তো গীতাৰ বয়স কিমান 5 বছৰ আৰু মাৰ বয়স কিমান 25 ইয়ার্স
তো এইটো কোশ্চন যদি আমি এতিয়া ট্ৰিক্সৰ সহায়ত সলভ কৰিলো হয় তেতিয়া আমি কেনেকৈ কৰিলো হয় তো ট্ৰিক্সত আমি এনেকৈ লিখিম যিটো ৰেশিও দিয়া আছে 1:5 এটো লিখিলো তাৰ পিছত কোনটো দিয়া আছে 3:5 এটো আমি এনেকৈ লিখিলো আৰু কিমান বছৰ আগত বা পিছত দিয়া আছে 7 গতিকে 7 এই সাইডত লিখিলাম লিখি লৈ আমাৰ কার বয়স গীতা আৰু তাইৰ মাৰ দুজনৰে ওলাব লাগে তো আমি গীতাৰ বয়সটো যদি আমি ওলাওতে কি কৰিম গীতাৰ কিমান ৰেশিও আছে ইয়াতে 1 গতিকে 1 ইয়াত লিখিম কৰি পূৰণ কৰিম কৰি লৈ এই দুটাৰ মাজৰ পাৰ্থক্য কিমান 5 গতিকে 5 আমি ইয়াত লিখিম লিখি লৈ তাৰ পিছত 7 দি মাল্টিপ্লাই কৰিম কৰি ইয়াৰ তলত কি হ'ব এই দুটাৰ ক্ৰস মাল্টিপ্লিকেশন কৰি আমি ইয়াত বহাই দিম তো 3 * 5 পূৰণ কৰিলে কিমান হয় 15 - 8 তো 15 - 8 কৰিলে কিমান হয় 7 তো তলত আহিল 7 তো 7 7 কেনসেল তো আমাৰ থাকিল কিমান 5 তো গীতাৰ বয়স আমি কিমান পালো 5 এ পালো তো এক্স্যাক্টলি আমি যেটো আগত যেনেকৈ ওলাইছিলো সেই একে পাইছো তাৰ পিছৰ কোশ্চনত লৈছো কৰণ আৰু অৰ্জুনৰ বয়সৰ অনুপাত 3:11 যদি 3 বছৰৰ পিছত অনুপাত 1:3 হয় গৈ তেন্তে কৰণ আৰু অৰ্জুনৰ বৰ্তমান বয়স কিমান হেতু আমাক ওলাব লাগে তো আমি ট্ৰিক্সত কোৱা মতে আমি কি কৰিম ৰেশিওটো আমি আগত লিখিলম 3:11 আৰু 1:3 তেন্তে কিমান বছৰ কৈছে 3 বছৰ পিছত তেন্তে আমি 3 টো ইয়াত লিখি ললো আৰু এইটো ক্ষেত্ৰত পিছত বা আগত কোনো পাৰ্থক্য নাই দুটাৰ ক্ষেত্ৰতে আমাৰ এই ট্ৰিক্সটো এপ্লাই হ'ব আগত কলে ওলাব পিছত কলে ওলাব তো এতিয়া আমি কি কৰিম কার বয়স ওলাম কৰণৰ যদি ওলাও আমি কৰণৰ ওলাওতে আমি কি কৰিম কৰণৰ ইয়াতে কিমান শতাংশ আছে কৰণ আগত দি আছে তো 3 গতে 3 টো আমি ইয়াত লিখিম লিখি লৈ ইয়াত পূৰণ কি কৰিম এই দুটাৰ পাৰ্থক্য কিমান আছে 2 এটো লিখি ললো লিখি লৈ তাৰ পিছত আমি কি দি পূৰণ কৰিম 3 যেটো বছৰ পিছত দিয়া থাকিব হেতু বা পিছত বা আগত যেটোই হওক 3 কৰি আমি এই দুটা পাৰ্থক্য আমি লিখিম 11 * 1 11 3 * 3 9 11 - 9 কিমান হয় 2 গতিকে 2 টো আমি তলত লিখিলো 2 টো কেনসেল গতিকে আমাৰ কিমান হল 9 হল এতে এটো যদি আমি সেম অৰ্জুনৰ ক্ষেত্ৰত ওলাও অৰ্জুনৰ ক্ষেত্ৰত আমাৰ কি হ'ব অৰ্জুনৰ ইয়াত শতাংশ কিমান আছিল 11 গতিকে 11 আহিব এই দুটাৰ পাৰ্থক্য সেমে পাইছো 2 ইনটু কিমান বছৰ পিছত 3 গতিকে হল তাৰ পিছত আমি তলত বজ্ৰ পূৰণ কৰিম 11 * 1 11 - 3 * 3 9 গতিকে 9 এইখিনি কৰিলে কি হয় 2 হয় এতে 2 টো কেনসেল গতিকে আমাৰ 3 * 11 কিমান হয় 33 ইয়ার্স তো অৰ্জুনৰ বয়স 33 আৰু কৰণৰ বয়স 9 তো এটোৰ কাৰণে আমি আৰু এটা কোশ্চন লৈছো জয় আৰু বীৰৰ বয়সৰ অনুপাত কিমান 3:4 4 বছৰ আগত অনুপাত আছিল 5:7 তেন্তে বৰ্তমান জয় আৰু বীৰৰ বৰ্তমান বয়স কিমান এটো আমাক ওলাব লাগে তো আমি ট্ৰিক্সত কোৱা মতে 3:4 লিখিম 5:7 লিখিম আৰু কিমান বছৰ পিছত 4 বছৰ আগত কৈছে গতিকে আমি 4 লিখি ললো এতিয়া জয়ৰ বয়স কিমান হ'ব জয়ৰ ইয়াতে কিমান শতাংশ আছে 3 ইনটু এই দুটাৰ পাৰ্থক্য কিমান 2 ইনটু 4 বছৰ আগত গতিকে 4 ইয়াত হ'ব ডিভাইডেড বাই কি হ'ব এই দুটাৰ বজ্ৰ পূৰণ 3 * 7 21 আৰু 4 * 5 20 তো 21 ৰ পৰা 20 মাইনাস কৰিলে কিমান হয় 1 তো এখিনি পূৰণ কৰি দিলে কিমান হয় 24 বছৰ হ'ব তো এতিয়া যদি এটো বীৰৰ বয়স ওলাব লাগে বীৰৰ কেনেকৈ ওলাম বীৰৰ ইয়াতে শতাংশ কিমান আছে 4 ইনটু 2 তো সেমে আহিব মানে এই দুটাৰ পাৰ্থক্য ইনটু 4 বছৰ পিছত 4 তাৰ পিছত আমি বজ্ৰ পূৰণ কৰিম 21 - 20 গতিকে 1 আহিব তো ইয়াৰ বয়স কিমান হ'ব 4 * 4 16 * 2 32 বছৰ তো আমি এনেকে এইটো ট্ৰিক্সৰ সহায়ত আমি ইজিলি সলভ কৰি দিব পাৰো এটা লাইনতে আমি সলভ কৰিব পাই আছো জাস্ট এখিনি লিখি লৈ এটা লাইনতে সলভ For more video classes, free mock test, MCQ and latest government job newsৰ বিষয়ে জানিবলৈ আমাৰ Android app ডাউনলোড কৰক নহলে আমাৰ ওয়েবসাইট ভিজিট কৰক লিংক ডেসক্ৰিপচনত দিয়া আছে